Hello everyone, welcome to Idhapana Assam. So এই ভিডিওটোত আমি ডিসকাস কৰিবলৈ লৈছোঁ আজি অৰ্থাৎ 15/09 তাৰিখে এডিআৰই যিটো থাৰ্ড গ্ৰেডৰ এক্সাম হৈ গ'ল ইয়াৰে যিবিলাক কুৱেশ্যনছ আহিছিলে 150টা কুৱেশ্যনৰ ভিতৰত তো আমি ইয়াতে বহুতকেইটা কুৱেশ্যনছ মানে প্ৰায় 125 প্লাছ কুৱেশ্যনছ আমি ইয়াতে ডিসকাস কৰিম আৰু এই গোটেইকেইটা কুৱেশ্যনছ মেমৰি বেছ হ'ব মই বহুতো কেণ্ডিডেটৰ লগত কথা পাতি পেলাই ডিসকাস কৰি পেলাই আৰু অলপ চলপ ইউটিউবৰ পৰাও মই একেলগে চাই পেলাই কালেক্ট কৰি দিছোঁ আপোনালোকক যাতে আপোনালোকে কুৱেশ্যনবিলাক মিলাই চাব পাৰে আৰু বাকী যি 25টা কুৱেশ্যনছ আছে এইকেইটা আপোনালোকে বিচাৰি গোটেইখন পেপাৰ আপোনালোকে মিলাই চাব পাৰিব তো বলক আমি কুৱেশ্যনছ কেইটা চাই লওঁ সো কুৱেশ্যনবিলাক অলপ তাড়াতাড়িকৈ চাই যাম যো আপোনালোকে জাষ্ট হেৰি ফলো কৰি যাব ইয়াৰে কুৱেশ্যন নম্বৰ 1টো আছে গ্ৰেণ্ডমাদাৰ অফ শংকৰদেৱৰ আইতা কোন আছিল সো খেৰহুতি আছিলে আৰু ইয়াতে স্পেলিং হোক বা কিবা মিষ্টেক হ'ব পাৰে কাৰণ বহুত তাড়াতাড়িকৈ কুৱেশ্যনছবিলাক কালেক্ট কৰি পেলাই দিয়া গৈছে গতিকে সেইটো আপোনালোকে ধৰি নাথাকিব আৰু কুৱেশ্যনছবিলাক আপোনালোকে জাষ্ট এবাৰ মনত কৰি যাওক যিহেতু এক্সামটো দিছে আপোনালোকে অলপমান দেখিলে গমে পাই যাব সো কুৱেশ্যন নম্বৰ 2 চিলভাৰৰ মানে ৰূপৰ সংকেতটো কি আছিলে এটো AG হয় আৰু যদি সোণৰ হয় সেইটো AU হয় কুৱেশ্যন নম্বৰ 3 নুমলীগড় ৰিফাইনাৰী ক'ত আছে এটো গোলাঘাট ডিস্ট্ৰিক্টত আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 তো সাউথ আমেৰিকা মাউণ্টেন্স ৰেঞ্জৰ ওপৰত এটা কুৱেশ্যন আহিছিলে এক্স্যাক্টলি কুৱেশ্যনটো পোৱা নাই সো এইটো আপোনালোকে অকমান মনত কৰি ল'ব কুৱেশ্যন নম্বৰ 5 নীতি আয়োগৰ চেয়াৰম্যান কোন হয় প্ৰাইম মিনিষ্টাৰ মানে প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ চেয়াৰপাৰসন কুৱেশ্যন নম্বৰ 6 ৰাজ্যসভাৰ চেয়াৰম্যান কোন সো একেবাৰে বেসিক কুৱেশ্যন আহিছে আপোনালোকে গমে পাইছে কুৱেশ্যনটো অলপ ইজিয়ে হৈছে গতিকে কাট অফটো অলপ হাই যোৱাৰ সম্ভাৱনা আছে সো আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰে উপৰিও যদি কিবা কুৱেশ্যনছ আছে আৰু কাট অফ সম্পৰ্কে কিবা যদি আপোনালোকে জনাব বিচাৰে জনাব পাৰে কমেন্টত ৰাজ্যসভাৰ চেয়াৰম্যান হ'ল ভাইস প্ৰেসিডেন্ট আকৌ কুৱেশ্যন নম্বৰ 7 প্ৰেসিডেন্টক মানে ৰাষ্ট্ৰপতিক কোনে শপত দিয়ে এটো হ'ল চিফ জাস্টিস অফ ইণ্ডিয়া মানে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দিয়ে তাৰপিছত এটা কুৱেশ্যন বেটেল অফ ৱাটাৰলু আহিছিলে ৱাটাৰলু বেটেলৰ ওপৰত এটো আহিছিলে এটো চাই ল'ব কি আহিছিলে অকমান মনত কৰি ল'ব তাৰপিছত জালিয়ানৱালাবাগ যিটো আমাৰ নৰসংহাৰ হৈছিলে মাছাকাৰ হৈছিলে এটো ক'ত হৈছিলে এটো অমৃতসৰত হৈছিলে পাঞ্জাব অমৃতসৰত সো অপচনত আপোনালোকৰ কোনটো আছে আপোনালোকে মনত কৰি ল'ব তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ এখন কিতাপ আহিছিলে শান্ত পুষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এটো ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ তাৰপিছত সাৰ্কেল যদি জ্যামিতি হয় তেতিয়াহ'লে পোয়েমটো কি হ'ব সো সাৰ্কেল যদি মানে জ্যামিতিৰ আন্ডাৰত সাৰ্কেল থাকে বৃত্ত থাকে গতিকে পোয়েম কবিতাটো কিহৰ আন্ডাৰত থাকিব লিটাৰেচাৰৰ আন্ডাৰত থাকিব বুক বুলিও অপচন এটা আছিলে সো কোনটো হ'ব আপোনালোকে ভাবিব লিটাৰেচাৰ হ'ব লাগে কুৱেশ্যন নম্বৰ 12 ডাজ নট হেভ কষ্ট লাইন কোনখন দেশৰ কষ্ট লাইন নাই মানে সমুদ্ৰৰ লগত কানেকশ্যন নাই এটো আফগানিস্তান হয় তাৰপিছত টকলাই চাহ কেন্দ্ৰ ক'ত আছে যোৰহাটত আছে এটা কুৱেশ্যনছ আহিছিলে কুৱেশ্যনছটো অলপ ডাউট আছে কেনেকৈ সুধিছিলে এক্স্যাক্টলি সেইটো পোৱা নাই সো এইটো হ'ল তাৰমানে চেন্নাইৰ পৰা এইটো ইণ্ডিয়াৰ মেপখন যদি হয় এটা চেন্নাই আছে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহোঁতে যদি আমি প্লেনেৰে আহোঁ তেতিয়াহ'লে দিশটো কি হয় যদি ইয়াৰ পৰা যদি ইয়ালৈ ডাইৰেক্ট আহোঁ এনেকৈ চালে আমাৰ কি হ'ব নৰ্থ ইষ্ট হ'ব এইটো নৰ্থ ইষ্ট হ'ব কিন্তু অপচনত চাগে নৰ্থ ইষ্ট আছিল নে নাই আপোনালোকৰ যদি মনত পৰিছে এইটো কমেণ্ট কৰি জনাই দিব তাৰপিছৰ কুৱেশ্যনটো হ'ল ট্ৰপিক অফ কেঞ্চাৰ বা ট্ৰপিক অফ কেপ্ৰিকৰ্ণ আৰু ইকুৱেটৰ এইটো কোনখন মহাদেশৰ মাজেৰে গৈছে গোটেইকেইটা এইটো আফ্ৰিকা মহাদেশ উত্তৰটো হ'ব বেৰিং ষ্ট্ৰেট ক'ত আছে ৰাছিয়া আৰু আমেৰিকাৰ মাজত আছে বেৰিং ষ্ট্ৰেট কপাৰ্নিকাছে কি ডিস্কভাৰ কৰিছিল সেইটো আহিছিল সো জ্যোতিৰ্বিদ কপাৰ্নিকাছে সূৰ্য আৰু গ্ৰহবোৰৰ গতিবিধি লক্ষ্য কৰিছিলে সো সেইটো হ'ব আৰু এইটো দিছিলে নিউটনৰ লগত মাধ্যাকৰ্ষণ বল বা মহাকৰ্ষণ বল এনেকৈ জ্যোতিৰ্বিদ কপাৰ্নিকাছৰ সূৰ্য আৰু গ্ৰহ নক্ষত্ৰবোৰৰ কক্ষপথৰ গতিবিধিৰ বিষয়ে কৈছিলে তাৰ পিছৰ কুৱেশ্যনটো আছে 18 মিছন বসুন্ধৰা আপোনালোকে জানে কিহৰ লগত ৰিলেটেড হয় এইটো ভূমিৰ লগত জড়িত ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেমটো কি আছিলে কুমুদ চন্দ্ৰ হাজৰিকা ৰংবং তেৰাঙৰ এখন প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ৰংমিলিৰ হাঁহি বুলি কিতাপ এইটো অপচন শুদ্ধ হ'ব বায়োগ্ৰাফি কি বায়োগ্ৰাফি হ'ল বেলেগ এজন মানুহৰ বিষয়ে বেলেগ এজনে লিখা আৰু অটোবায়োগ্ৰাফি হ'ল যে নিজে নিজৰ বিষয়ে লিখাটো অটোবায়োগ্ৰাফি আৰু যদি বেলেগে বেলেগৰ বিষয়ে লিখে তেতিয়াহ'লে অনলি বায়োগ্ৰাফি নেক্সট কুৱেশ্যন নম্বৰ গুজৰাট পাইৰেট মানে কি যে সমুদ্ৰত যদি কোনোবাই সমুদ্ৰৰ লুটেৰাবিলাকক পাইৰেট বুলি কোৱা হয় তাৰপিছত 23 কুৱেশ্যন আমাৰ
ভাৰতৰ ভিতৰত আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন সুধিছে, তো এইখন গুজৰাট হ'ব। ৰাজস্থান আৰু গুজৰাট হ'ব। তাৰ পিছত কুৱেশ্যন নম্বৰ 24, এটা কুৱেশ্যনছ পাইছিলোঁ যে এজনে কৈছিলে ডাইড আছে এনেকৈ এক্সিডেণ্ট আছে। চ' তাতে তিনিটা অপশ্যন আছে, সেই তিনিটাৰ কাৰণে দায় হ'ব পাৰে, কিন্তু মাইল্ড মানে মৃদু অপশ্যনটো আছিলে। চ' এইটো মাইল্ডটো কাৰেক্ট হ'ব। অলপমান খুন্দা খালে এক্সিডেণ্ট হ'লে মানে দায় নহয়, নমৰে। তাৰপিছত বিপৰীত শব্দ লিখিব দিছিলে, চোৰৰ বিপৰীত শব্দ। চোৰৰ বিপৰীত শব্দ হ'ল, চোৰ মানে দুখ। চ' দুখৰ বিপৰীত শব্দ হ'ব আনন্দ, জয় হ'ব। হেপি নহয় দেই, এইটো হেপি অপশ্যন এটা আছে। চোৰো হ'লে জয়, হেপি হ'লে আনহেপি। তাৰপিছত এটা কুৱেশ্যন আছে 2.19, এইটো এনেকৈ দিছে, এইটো অবিৰত পৌনঃপুনিক, এইটোৰ ভেলু কিমান হ'ব লাগে? এইটো তলত হ'ব 99 আৰু ওপৰত কি হ'ব? আপোনালোকে অপশ্যনটো 99 তলত থকা দুটা অপশ্যন আছে, চ' তাৰে এটা হ'ব। এইটো আপোনালোকে কৰি চাব, এইটো ইয়াতে হয় 2.19 আৰু এইটো বাৰ হয়, মানে 1919 ৰিপিট হৈ আছে। তাৰপিছত নাট এণ্ড চেল, এইটো ফ্ৰেজেছ এণ্ড ইডিয়মছ আহিছে। এইটোৰ ওপৰত মানে মিনিংটো কি? নাট এণ্ড চেল মানে সংক্ষেপে, যদি মূলতে বা সংক্ষেপে কিবা ক'ব লগা হয় তেতিয়াহ'লে নাট এণ্ড চেল ইউজ কৰা হয়। আৰু এটা এণ্টনিমছ আহিছে, মানে বিপৰীত শব্দ আহিছে, এইটো হ'ল ফ্ৰেণ্ডৰ বিপৰীত শব্দ কি? ফ্ৰেণ্ডৰ বিপৰীত শব্দ হ'ল এনিমি মানে ফো আছিলে অপশ্যনটোত, FOE। তাৰপিছত এটা ফ্লেগৰ ওপৰত কুৱেশ্যনছ আহিছে, আপোনালোকে গম পাইছে অলৰেডি যে ফ্লেগ উইথ হোৱাইট প্লাছ, তাৰমানে এটা থাকিব ইয়াতে ৰঙা থাকিব, মাজত বগা থাকিব, আকৌ বগা প্লাছ থাকিব। চ' এইটো পতাকাখন কিহৰ হয় এইটো আপোনালোকে চাই ল'ব। তাৰপিছত এটা মেথছ আহিছিলে, এইটো বিভাজ্যতাৰ নিয়মৰ পৰা আহিছিলে। চ' মেথছটো একেবাৰে ইজি হয়। এইটো ভিডিঅ'টোৰ শেষৰ ফালে মই মেথছখিনি ডিছকাছ কৰিছোঁ, তো এইটো মাজত মেথছ কেইটামান সোমাই আছে। চ' এটা সংখ্যা দিছে 34, মানে 3400, এইটো এটা ডিজিট আছে, অংক আছে, তাৰপিছত 5। চ' 3400 কিবা এটা হ'ব আৰু 1525 এনেকুৱা হ'ব। চ' এই সংখ্যাটোক যদি 9ৰে ডিভাইড যায়, হৰণ যায়, তেতিয়াহ'লে পিৰ মানটো উলিয়াই লওক। পিৰ বিভাজ্যতাৰ নিয়মটো হ'ল যে ডিজিট কেইটা, অংক কেইটা যোগ কৰি ল'ব লাগে। 3 যোগ 4, 3 4 7 যোগ 5, 7 5 12। এতিয়া 12 যোগ পি, 12 প্লাছ পিটোক 9ৰে হৰণ যায়, তাৰমানে কিমান হ'ব? চ' 12ক যদি 9ৰে হৰণ কৰোঁ আমি, 3 বাকী থাকিব। তো 3ৰ লগত কিমান যোগ কৰিলে আৰু 9ৰে হৰণ যাব? 6, তাৰমানে পিৰ মানটো হ'ব 6 হ'ব। এইটোৰ কাৰেক্ট এনচাৰ 6। তাৰ পিছৰটো হ'ল একেবাৰে সহজ কুৱেশ্যনছ এটা, 80ৰ পৰা 100ৰ মাজত প্ৰাইম নাম্বাৰ কিমানটা আছে? তো ইয়াৰে উত্তৰটো হ'ল 3টা। এইটো বহুতৰে কনফিউজিং লাগি আছে। চ' এইকেইটা হ'ব 81 নহয়, 83 হ'ব, ঠিক আছে। তাৰপিছত 87 হ'ব বুলি ভাবে কিছুমানে, কিন্তু এইটো নহয়। 8 7 15, 15ক 3ৰে হৰণ যায় এইটো। চ' 83 পালোঁ। তাৰপিছত 87 নহয়, 89 পাম। আৰু এটা কি আছে? 83, 89, তাৰপিছত হ'ব 97। এই তিনিটা আছে প্ৰাইম নাম্বাৰ। তাৰপিছত হ'ল মাইচেল্ফ। চ' মাইচেল্ফ মানে কি? এইটো ভেৰি ইজি হয় এইটো। গ্ৰীণ ছিগনেল দিয়া মানে কি? এইটো ফ্ৰেজেছ এণ্ড ইডিয়মছ। গ্ৰীণ ছিগনেল দিয়া মানে আমি কি বুজোঁ? যে টু গিভ পাৰমিশ্যন, এইটো আহিছিলে অপশ্যনত চাগে, গিভ পাৰমিশ্যন থকা বুলি কৈছে। চ' গিভ পাৰমিশ্যন মানে অনুমতি দিয়া, গ্ৰীণ ছিগনেল দিয়া মানে য়েছ। অলকানন্দাৰ লিৰিক্সটো, চ' এইটো চাই ল'ব আপোনালোকে। তন্ময় কীৰ্তনে একচুৱেলি গাইছিল কোনে? শংকুৰাজ কোঁৱৰে গাইছিল, সেইটো সকলোৱে জানে। সেইকাৰণে কুৱেশ্যনটো সুধিছে লিখিছিল কোনে? চ' তন্ময় কীৰ্তনে হয়নে মৈত্ৰী পাটৰে হয়? এইটো চাই ল'ব, তন্ময় কীৰ্তন নে মৈত্ৰী পাটাৰ, এইটো চাব লাগিব। তাৰপিছত প্ৰমোটেড মানে কি? প্ৰমোটেড মানে এলিভেটেড কৰা, মানে আপোনাক পষ্টত যদি আপোনাক প্ৰমোট কৰে, মানে তলৰ পৰা ওপৰলৈ যদি নিয়ে, তাৰমানে আপোনাক এলিভেট কৰি দিছে, ওপৰলৈ লৈ গৈছে। ফিউৰিয়াছৰ চিননিমছ লাগে আমাক, মানে খঙাল, এংগ্ৰি। ফিউৰিয়াছৰ এংগ্ৰি হ'ব। তাৰপিছত বিপৰীত শব্দ এটা আছে আৰু চিপ মানে কি? কম দামী, চিপাৰ বুলি আমি যিটো কওঁ। চিপ হ'লে এক্সপেঞ্চিভ, মানে দামী। তাৰ পিছৰ এটা চেৰিজ এটা আছে, এইটো আপোনালোকে কৰি চাব কি হয় লজিক লগোৱাই। 27, 30, 37, 50, এইটোত কি হয় উলিয়াব লাগে? 98। চ' ইয়াৰে কি হ'ব এইটো চাই ল'ব, আপোনালোকে কমেণ্ট কৰি জনাই দিব। তাৰপিছত কুৱেশ্যন নম্বৰ 39ত আছে,
12 ইয়াৰ্ছ মানি ডাবল ৰেট অফ ইণ্টাৰেষ্ট 12 বছৰত যদি মানি ডাবল হৈ যায়, এইটো মেথছ মই পিছৰ ফালে কৰি দিছোঁ, আপোনালোকে এইটো চাব পাৰিব। 12 বছৰত যদি ডাবল হৈ যায় মানিটো, তেতিয়াহ'লে 8.33% ওলাইছে নেকি, এইটো চাব লাগিব। এইটো পিছত মই কৰি আছোঁ মেথছটো। তাৰপিছত ৰং বং টেৰং, এইটো কুৱেশ্যনছ হৈ গ'ল আমাৰ। ৰং মিলিৰ হাঁহি, এক্সিছ গ্ৰুপ আৰু এলিয়াছ গ্ৰুপ, ইয়াৰে এক্সিছ গ্ৰুপৰ দেশ কোনখন হয় সেইটো সুধিছে। জাপান হ'ব চাগে, অপশ্যন চাব লাগিব। তাৰপিছত আমি কোষৰ বিষয়ে জানো, কোষৰ পাৱাৰ হাউচ বুলি কাক কয়, মানে শক্তিৰ ভঁৰাল, এইটো মাইট্ৰকণ্ড্ৰিয়াক কয়, কোষৰ ভিতৰত থাকে। তাৰপিছত আছে 43 কাঞ্চিপুৰী চাৰি হুৱেৰ বিলংছ টু, কাঞ্চিপুৰী চাৰিটো ক'ত বিলংছ কৰে, মানে কোনখন ষ্টেটৰ হয়, তো এইটো তামিলনাডু শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন ডায়মণ্ড লীগ কিহৰ লগত জড়িত, এইটো চাব আপোনালোকে। নয়নমণি শইকীয়া কিহৰ লগত জড়িত, আৰু এটাৰ নাম আছিলে, এইটো নামটো পাহৰিলোঁ, এইটোৱে কৈছে। চ' এইটো লন বলৰ লগত জড়িত। টকিঅ' অলিম্পিকত 46 টকিঅ' অলিম্পিকত কিহত পোৱা নাছিলে আমাৰ ইণ্ডিয়াৰ পৰা, টাইকণ্ডত পোৱা নাছিলে। 2022 বুলি আছিলে, 2022 টকিঅ' অলিম্পিক হৈছিল। তাৰপিছত এটা ৰিজনিঙৰ কুৱেশ্যন আছিলে, অশ চাপৰক লৈ পেলাই। চ' সেইটো একজেক্টলি পোৱা নাই। ছানিয়া মিৰ্জা কিহৰ লগত, কোন খেলৰ লগত জড়িত, বেডমিণ্টন। তাৰপিছত পৰাৰ পৰেষ্ট এটা কুৱেশ্যন আহিছিলে, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী এটা বেলেগ দিয়া আছিলে, সেইটোৰ লগত কম্পেয়াৰ কৰিছে। কুৱেশ্যন নম্বৰ 50। চ' 50ত কি দিছিলে, একেবাৰে সহজ কুৱেশ্যন, তিনিটা সংখ্যাৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা যিটো 100 হয়, তিনিটা সংখ্যাৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা, আৰু তিনিটা অংকৰ আৰু দুটা অংকৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা হ'ল 98। চ' এই দুটা ডিফাৰেঞ্চ উলিয়াব দিছে, কিমান হ'ব, 2 হ'ব। কুৱেশ্যন নম্বৰ 51, গ্ৰীণলেণ্ড ফলছ আণ্ডাৰ, গ্ৰীণলেণ্ডটো ডেনমাৰ্কৰ আণ্ডাৰত হয়, গ্ৰীণলেণ্ড আটাইতকৈ ডাঙৰ দ্বীপ। টাইগাৰ, লায়ন, বিয়াৰ, চিতা ডিৰেকশ্যন, এটা ডিৰেকশ্যনৰ কুৱেশ্যন আছিলে, বাঘ, সিংহ, ভালুকৰ বা চিতাৰ এনেকুৱা কোনটো ক'ত আছে সেইটো লৈ, একজেক্টলি এইটো পোৱা নাই কুৱেশ্যনটো। তাৰপিছত 53 ক্ৰ', বেট, পিকক, ইয়াৰে অড ওৱান আউট, মানে ব্যতিক্ৰমটো উলিয়াব দিছে। চ' বেট হ'ব, এইটো মেমেলছ আছে। বেট মানে যিটো আমাৰ বাদুলিটোক কোৱা হয়। ICG ইণ্ডিয়ান কোষ্ট গাৰ্ড হয়, ICG মানে ইণ্ডিয়ান কোষ্ট গাৰ্ড, এইটো কোনটো সশস্ত্ৰ বাহিনী নহয় সুধিছিলে চাগে, এইটো নে চেন্ট্ৰেল ফ'ৰ্চ নহয় এইটো সুধিছে। চ' এইটো ইণ্ডিয়ান কোষ্ট গাৰ্ড, ICGটো হ'ব। গ্ৰেট বেৰিয়াৰ ৰীফ ক'ত আছে সকলোৱে জানে, অষ্ট্ৰেলিয়াত আছে। এংকৰ ভাট আটাইতকৈ ডাঙৰ মন্দিৰ, এইটো হিন্দু মন্দিৰ, কম্বোডিয়াত আছে। ইউনিয়ন টেৰিটৰী নহয় সুধিছিলে, মালদ্বীপছ নহয়, পণ্ডিচেৰী হওক বা সেইবিলাক হয় আৰু। তাৰপিছত আছে, যিহেতু আমি বহুত কুৱেশ্যন ডিছকাছ কৰিছোঁ, সেইকাৰণে টাইম অকণমান বেছিকৈ গৈছে, তো অলপ তাড়াতাড়ি কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল কালেক্টিভ অফ নাউন অফ ডগছ। তো ডগছৰ যদি আমাৰ একেলগে থাকে এইটো পেক বুলি কয়, ফিছৰ যদি একেলগে থাকে এইটো স্কুল অফ ফিছ। তাৰপিছত প্ৰাইমেৰী লিভাৰ কোনটো হয়, চিজৰ্ছ, ঠেলা গাড়ীৰ কথা কৈছে, আৰু মানুহৰ হাত আৰু ষ্টেপলছ। তো এইটো মানুহৰ হাত হ'ব পাৰে, বা এইটো কি হ'ব পাৰে, মানুহৰ হাত হোৱাৰ চান্স বেছি আছে। আটাইতকৈ পুৰণি বেদ ঋগ্বেদ। এটা কুৱেশ্যন ইংৰাজীৰ আছিলে, ইজ ইয়ৰ ব্ৰাদাৰ ডেজ টু জিম, তো এইটো গোয়িং হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ, কুৱেশ্যন মাৰ্ক কৰিছে, ইজটো আগৰ কাৰণে দিছে। ইয়ৰ ব্ৰাদাৰ ইজ গোয়িং টু জিম, ইজ ইয়ৰ ব্ৰাদাৰ গোয়িং টু জিম, এইটো সুধিছে। নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে, এইটো নিউ দিল্লীত আছে। 4টা অপশ্যন দিছিলে, কমাৰ্চিয়েল ভেহিকেল কোম্পানী কোনটো নহয়, যেনে টাটা, মহিন্দ্ৰ সেইবিলাক হয়, তো এইটো L&Tটো নহয়, বা ফ'ৰ্চটো হয়, L&T নহয়। এটা আৰ্টিষ্টৰ নাম সুধিছিলে, একজেক্টলি মোৰ মনত নাই, কি গেগ, ব্ৰুনো তেনেকুৱা টাইপ আছিলে। চ' ইয়াৰে কোনটো বা হয় চাই ল'ব আপোনালোকে, যাৰ মনত আছে কমেণ্ট কৰি জনাই দিব। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 1 জানুৱাৰী 2024 কোন আছিলে, জগদীপ ধনখৰ আছিলে। তাৰপিছত প্ৰেচিডেণ্ট অফ USA 1 জানুৱাৰী 2024, একেধৰণৰে কুৱেশ্যন দিছে, এইটো জ' বিডেন হয়। দুটা কুৱেশ্যন ডিক্সনাৰী এৰেঞ্জমেণ্টত দিছে, যেনেকৈ ৰেবেল, ৰেনেল এনেকুৱা ধৰণৰ দিছিলে। চ' কোনটো ডিক্সনাৰীত ফাৰ্ষ্ট আহিব, কোনটো ছেকেণ্ড আহিব, এৰেঞ্জ কৰিব লাগে। চ' এলফেবেট কেইটা চাই ল'ব লাগে ক্ৰমান্বয়ে, আৰ ই ঠিকে আছে, BN, তো বিটো এইটো আগত আহিব, ছেকেণ্ডতে এইটোৱে হ'ব, তেনেকুৱাকৈ। তাৰপিছত এটা কুৱেশ্যন আছিলে, মাৰ্ভেল, মনিকাৰ, মেট্ৰেছ আৰু কিবা এটা আছিলে। চ' ইয়াৰে কোনটো কাৰেক্ট হয় সেইটো সুধিছে। কুৱেশ্যন নম্বৰ 71, মডাৰেটৰ শব্দটো আহিছিলে, মডাৰেটৰ কাৰেক্ট ফৰ্মটো কোনটো হয়, MODERATOR, মডাৰেটৰ। তাৰপিছত এটা ৱৰ্ডৰ পৰা তলৰ কোনটো এটা ৱৰ্ড এটা দিছিলে, 72টো, সেই ৱৰ্ডটোৰ পৰা 4টা অপশ্যনৰ কোনটো বনাব পাৰি সেইটো উলিয়াব দিছিলে।
তাৰপিছত ফিভাৰ যদি মেডিচিন হয় ইনচেক্ট কি হ'ব সেইটো সুধিছে পেষ্টিচাইড হ'ব লাগে অপশ্যনত থকা আহোমৰ লাষ্ট কেপিটেল সুধিছে যোৰহাট এই দুটা হ'ল হাইফেন কোনটোক কয় সুধিছে এইটো এপষ্ট্ৰফি হ'ল এইটো আমি যে কওঁ এপষ্ট্ৰফিয়াছ বুলি এইটো তাৰপিছত এটা প্ৰিপজিশ্যন আছে দ্য কেট ইজ শ্লিপিং আণ্ডাৰ দ্য কট তো এনেকুৱা ধৰণৰ আছিলে এইটো আণ্ডাৰ হ'ব চাগে চ' তেনেকৈ কৈছে মোক এজনে তাৰপিছত 78টো হ'ল চি ডিড নট কামিং ইন দ্য ৱেডিং এইটো হেৰি আছিলে ডিড নট কামিং হেড নট কামিং তেনেকুৱা ধৰণৰ আছিল তো এইটো আপোনালোকে চাই ল'ব কি হয় অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰেক্ট এনচাৰ জানে দুখন আছে ভূটান আৰু বাংলাদেশ মাইচৰৰ লায়ন বুলি কোৱা হয় টিপু চুলতানক এতিয়া পি এইচৰ কুৱেশ্যন এটা আহিছে পি এইচ ভেলু যদি 5 হয় তেতিয়াহ'লে সেইটো এচিড হ'ব নে বেছ হ'ব মানে এচিড হ'ব নে ক্ষাৰক হ'ব তো 7তকৈ যদি কমত থাকে সেইটো এচিড হয় তাৰ পিছৰ কুৱেশ্যনছ এটা আছে 82 ভৈৰৱ কুণ্ডৰ বিষয়ে শুনিছে যে কোন তিনিখন ষ্টেট শ্বেয়াৰ কৰিছে অসমত পৰে অৰুণাচল প্ৰদেশত পৰে আৰু ভূটানত পৰে এইটো এই তিনিটা জেগাত শ্বেয়াৰ কৰি আছে এটা কুৱেশ্যন আছিলে ইংৰাজীৰ বেচিকেলি প্ৰাইমাৰীলি ইয়াৰে ভুলটো উলিয়াব দিছিলে বাকী দুটা কি আছিলে সেইটো মই গম পোৱা নাই DAY ফুল ফৰ্মটো এইটো হ'ল দীনদয়াল অন্ত্যোদয়া যোজনা আমেৰিকাত জানো আমি 50খন ৰাষ্ট্ৰৰে ষ্টেটেৰে গঠিত ইয়াৰে আইলেণ্ড ষ্টেট কোনখনক কয় হাৱাইক কোৱা হয় তাৰপিছত চল্টি ৱাটাৰ কোনবিলাক হয় মানে নিমখীয়া পানী জেনেৰেলি সাগৰৰ পানী হয় অপশ্যনত কি আছে চাই ল'ব গীতা প্ৰেছটো ক'ত আছে সুধিছে এইটো উত্তৰ প্ৰদেশত আছে এটা কনষ্টিটিউশ্যনৰ আহিছিলে কনষ্টিটিউশ্যনৰ পাৰ্ট নহয় তো ডিৰেক্টৰেট অফ ফাণ্ডামেণ্টেল ৰাইটছ তো এইটো নহয় চাগে অপশ্যনকেইটা কি আছিলে চাই ল'ব চুনামিৰ বিষয়ে আহিছিলে চুনামি মানে কি যে ভূমিকম্প আহিলে সাগৰৰ তলত যদি ভূমিকম্প আহে তেতিয়াহ'লে বহুত পানী ডাঙৰ ঢৌ আহে সেইটোকে চুনামি বুলি কয় আৰু ইয়ে কষ্টৰ সাগৰৰ পাৰৰ ঠাইবিলাক বহুত অনিষ্ট কৰে এটা কুৱেশ্যন আছিলে আণ্ডাৰগ্ৰাউণ্ড এক্সপ্ল'জন যদি হয় আৰু হট ৱাটাৰ ওলাই তেতিয়া এটা নাম দিছিলে সেইটো অপশ্যনত বা কি আছিলে তাৰপিছত হিমালয় পৰ্বতৰ কোনটো বিলং নকৰে নহয় সেইটো সুধিছে বাঁহেৰে সজা বাদ্য এটা সেইটো টকা অপশ্যনত আছিলে এইটো কাৰেক্ট হ'ব দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত সেইটো চাই ল'ব এণ্ডিছ মাউণ্টেইনখন ক'ত আছে চাব আৰু কুল্লা দছেৰা চেলিব্ৰেশ্যন ক'ত কৰে সেইটো কুৱেশ্যন আহিছিলে এটা ৰিজনিঙৰ আছিলে যদি ছানডে হয় আজি যদি ছানডে হয় 92 ডেজ পিছত কি হ'ব চ' এইটো সুধিছে মে বি মানডে হ'ব লাগে তাৰপিছত এছামিজ এইটো 97টো চাই ল'ব কুৱেশ্যনছ কেইটা অলপ অভাৰলেপ হৈছে 97ৰ পৰা চাব এছামিজ লেংগুৱেজ কেতিয়া ৰিকগনাইজ হৈছিল এছামিজ লেংগুৱেজ এটা ৰিজনিঙৰ আছে ৰবটিক্সটো যদি এনেকুৱা ধৰণৰ হয় প্ৰজেক্টছটো কি হ'ব অলপমান মিলাই চালে আপোনালোকে গম পাই যাব ৰিয়াৰ মানে 42 ইয়াতে ABCDৰ নাম্বাৰিং কৰি পেলাই 1 2 3 ABC এনেকৈ কৰি পেলাই ৰিয়াৰ 42 হয় টিয়াৰ 44 হয় তাৰমানে RST ইয়াতে 2 বাঢ়ি যায় গতিকে 42 ঠাইত 44 হৈছে তেতিয়াহ'লে ডিয়াৰটো আপোনালোকে উলিয়াই ল'ব পাৰিব নেক্সট এটা আছে নেক্সটটো হ'ল হি কেন জাম্প ভেৰি ডেছ চ' মে বি হাই হ'ব লাগে হি কেন ৰান ভেৰি ফাষ্ট ইয়াৰে ভাৰ্বটো উলিয়াব দিছে ক্ৰিয়াটো তো এইটো আমি জানো ৰান হি কেন ৰান ভেৰি ফাষ্ট ৰানটো হ'ল মেইন ভাৰ্ব কেনটো হ'ল অক্সিলাৰী ভাৰ্ব যোনটো উলিয়াব দিছে সেইটো হ'ব উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং আমি প্ৰত্যেক ৰাতিপুৱাই নেশ্যনেল এন্থেমটো গাওঁ চিং এভৰি মৰ্ণিং আছে গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স গতিকে চিং হ'ব চিংছ নহয় বা চেং নহয় বা হেড চাং সেইবিলাক নহয় তাৰপিছত আমি মেথামেটিকেল কুৱেশ্যনছ কেইটা চাব গৈ আছোঁ চ' ইয়াতে 1 নম্বৰটো আছে এটা ৰোমান সংখ্যা আছে XC1 চি মানে 100 চিৰ আগত যেতিয়া এক্স আছে তাৰমানে 90 10 কম আৰু 1 আছে মানে 91 তাৰপিছত কিউব ৰুট অফ 8 স্কুৱেৰ মানে চাই ল'ব 8 স্কুৱেৰ মানে হ'ল 64 8 8 গুণ 64 64ৰ কিউব ৰুট কিমান 64টো আকৌ 4 কিউব হয় গতিকে কিউব আৰু কিউব ৰুট কাটা গ'লে এনচাৰটোত থাকিব 4 থাকিব তাৰ পিছৰ কুৱেশ্যনটো মধ্যমা উলিয়াব লাগে 2 1 3 -1 এইটো আছে মিলাই ল'লে আমি 7টা এনেকৈ সৰুৰ পৰা ডাঙৰলৈ মিলাই ল'ব লৈ কিনে মাজত যিটো থাকে সেইটো মধ্যমা 2 হ'ব কাৰেক্ট এনচাৰ আৰু যদি জুৰীয়াকৈ থাকে তেতিয়াহ'লে মাজৰ দুটাৰ মাধ্যটো ল'ব লাগে এটা বঢ়িয়া কুৱেশ্যন দিছিলে √1/2 √1/3 √1/4 আৰু √2/3 ইয়াৰে সৰু কোনটো সুধিছে চ' ইয়াৰে সৰু হ'ব আপোনাৰ যিটো নাম্বাৰ সৰু সেইটোৱে সৰু হ'ব মানে 1/2তকৈ 1/3টো সৰু মানে 2 ভাগৰ 1 3 ভাগৰ 1 এইটো সৰু আকৌ 4 ভাগৰ 1 এইটো আৰু সৰু 3 ভাগৰ 2টো ডাঙৰ এইটো নহয় গতিকে ইয়াৰে
1/4 তো আটাইতকৈ সৰু হ'ব তাৰপিছত 100ৰ 100% আৰু 200ৰ 200% কিমান হ'ব 100ৰ 100% মানে গোটেইখিনি 100 আৰু 200ৰ 100% মানে 200 200ৰ 200% মানে হ'ল 400 ডাবল হ'ব তাৰমানে 100 আৰু 400 লগ লাগিব 500 কাৰেক্ট এনসাৰ হ'ব তাৰপিছত 2 to the power 5 3 to the power 5 4 to the power 4 আৰু 5 কিউবৰ ডাঙৰ কোনটো হ'ব 2 to the power 5 মানে 32 মানহে হয় 3 to the power 5 আটাইতকৈ ইয়াতে ডাঙৰ হ'ব 4 to the power 4 আৰু 5 কিউব মানে 125 হয় তাৰপিছৰ কুৱেশ্যনটো 4 6 12 ৰ লসাগু সো এইটো কুৱেশ্যনটো কোনটো সংখ্যা হৰণ যায় তেনেকৈ আছিল চাগে গতিকে যদি 12 আছে 12 হ'ব 24 আছে যদি 24 হ'ব আৰু যদি 48 আছে তেতিয়াহলে 48 হ'ব মানে ইয়াৰ লসাগু 12 হ'ব আৰু 12 ৰ গুণিতক হৈ যাব তাৰপিছত এটা কুৱেশ্যন আছে এটা সংখ্যাৰ 40% বৃদ্ধি কৰিছে আৰু তাৰ পিছত 40% হ্ৰাস কৰিছে সো ফাইনালি কিমান হ্ৰাস বা বৃদ্ধি হৈছে সুধিছে সো এনেকুৱা কুৱেশ্যনছ আমি সদায় 100ত ধৰি লম 100ত ধৰি ললে সো 100 যদি থাকে 40% বৃদ্ধি হলে 100 টকাটো হ'ব 140 টকা ওকে 140 টকাৰ পৰা এবাৰ 40% আৰু হ্ৰাস হ'ব তো 40% হ্ৰাস হলে কিমান হ'ব 40% হ্ৰাস হলে তাৰ হ'ব 84 হৈ যাব হ্ৰাস হোৱাৰ পিছত গতিকে 100ৰ পৰা ফাইনালি কিমান হ'ল 84 হৈ গ'ল 100ৰ পৰা যদি 84 হয় তাৰ মানে কিমান হ'ল 16 কমিলে তো 100ৰ যিমান হয় সেইটোৱে পাৰ্চেন্ট হয় গতিকে 16% হ্ৰাস হৈ যাব তাৰ পিছৰ কুৱেশ্যনছটো হ'ল 100 দুটা আমি ওপৰত লিখিছো তাৰ পিছত ইয়াতে আকৌ 23 মান আছে টোটাল 125 টা কুৱেশ্যনছ আছে কুৱেশ্যন নম্বৰ 9 টো হ'ল আপোনালোকে বৰ নহব ভিডিওটো ভালদৰে চাব এইটো কুৱেশ্যন আছে এবিসিৰ গড় বয়স 22 বছৰ বিসিৰ 25 বছৰ তেতিয়াহলে 9 বছৰ পিছত এৰ বয়স উলিয়াব লাগে সো কুৱেশ্যনটো সহজে হয় এবিসিৰ গড় বয়স 22 বছৰ মানে তাৰ মানে এটাৰ 22 22 কে হলে তিনিওটাৰ কিমান হ'ব 66 হ'ব তাৰ পিছত বিসিৰ গড় বয়স 25 তাৰমানে দুজনৰ ভাগত 25 25 পৰিছে মানে দুটাৰে লগ লাগি কিমান হৈছে 50 বছৰ হৈছে এতিয়া তিনিওটাৰ হ'ল 66 আৰু বিসিৰ হ'ল 50 গতিকে 66 ৰ পৰা 50 মাইনাস কৰিলে 16 থাকিব 16 মানে এইটো কাৰ বয়স হ'ল এৰ বয়স হ'ল এৰ যদি বৰ্তমানটো 16 হ'ল 9 বছৰ পিছত কিমান হ'ব 16 যোগ 9 25 বছৰ হৈ যাব তাৰ পিছৰ কুৱেশ্যনছটো x/3 = y/4 = z/7 হলে x + y + z = 7 কিমান হ'ব সুধিছে তো ইয়াতে x মানে 3 ধৰি দিলে হ'ল y মানে 4 ধৰি দিলে হ'ল z মানে 7 ধৰি দিলে হ'ল তো লিখিলে আমি গম পাম 3 4 7 4 3/7 2 হ'ব এনসাৰটো ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল দুটা সংখ্যাৰ ৰেচিঅ'টো 2:3 লসাগু গসাগুৰ পূৰণফল হ'ল 96 সো আমি এনেকৈ ৰেচিঅ' দিয়া থাকিলে ধৰি লওঁ এটা 2x এটা 3x এতিয়া আৰু লসাগু আৰু গসাগুৰ পূৰণফল হ'ল 96 আমি জানো যে সংখ্যা দুটাৰ পূৰণফল লসাগু আৰু গসাগুৰ পূৰণফল তাৰমানে 2x পূৰণ 3x সমান 96 তো কিমান হ'ল এইটো 6x² হ'ল 6x² হ'ল 96 6 টো যেতিয়া ইফালে যাব ডিভাইড হ'ব হ'ল 36 গতিকে 36 স্কয়াৰটো যেতিয়া ইফালে যাব স্কয়াৰ ৰুট হলে 6 হ'ব অৰ্থাৎ 6 যদি হয় এইটো হ'ব 6 দুগুণ 12 আৰু এইটো হ'ব 6 3 গুণ 18 গতিকে দুটাৰে দুটা সংখ্যাৰে যোগফল হ'ব 30 হ'ব তাৰ পিছৰ কুৱেশ্যনটো আগতে আমি পালো যে এক মাহত এইটো নহয় জাগে এইটো বেলেগ এক মাহত ডাবল হয় এটা পইচা এক মাহত ডাবল হয় 30 দিনত এটা ডাবল হোৱাৰ লগে লগে 120 টকা কাটেও তেতিয়াহলে 3 মাহ পিছত কিমান পইচা পাব সেইটো সুধিছে চাব যে এজন মানুহে জমা কৰিছে 105 টকা জমা কৰিছে সেইটোৰ পৰা ষ্টাৰ্টিং হ'ব 105 টকা জমা কৰিছে গতিকে এক মাহত কি হ'ব 105 টকাটো ডাবল হৈ গ'ল 220 টকা আকৌ ডাবল হোৱাৰ লগে লগে 120 টকা কাটি নিয়ে 220 ৰ পৰা 120 টকা কাটিলে হ'ল 90 रुपीस এতিয়া দ্বিতীয় মাহত 90 रुपीस টো হ'ল আৰু 180 रुपीस তাৰ পিছত ডাবল হোৱাৰ লগে লগে 120 টকা কাটি দিলে 60 টকা হ'ল এতিয়া 3 নম্বৰ মাহত 60 টকাটো ডাবল হ'ল 120 আৰু কাটি নিয়ে 120 টকা ফাইনালি কি হ'ল 0 হৈ গ'ল তাৰ পিছৰ কুৱেশ্যনটো হ'ল পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 বুলি কৈছে অযুগ্ম সংখ্যা মানে 1 মানে 3 5 তো 2 2 ডিফাৰেন্স আছে প্ৰথমটো যদি x হয় দ্বিতীয়টো x + 2 তাৰ পিছৰটো x + 4 x + 6 x + 8 এনেকৈ পাঁচটা 2 2 ডিফাৰেন্সত থাকিব সো এই গোটেইকেইটা প্লাস কৰোতে পাওঁ 95 ইয়াতে x কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 5x আৰু নাম্বাৰ হ'ল 2 4 6 6 6 12 12 আৰু 8 20 5x + 20 মানে 95 এতিয়া 5x টো ইয়াতে ৰাখিলো 20 টো ইফালে হ'ল -75
তো x মানে হল 15 x মানে যদি 15 আমাৰ কুৱেশ্যনটো ডাঙৰ নাম্বাৰটো সুধিছে এইটো ডাঙৰ নাম্বাৰ গতিকে x ৰ ঠাইত 15 বহাই দিলে 15 যোগ 8 এনসাৰ হ'ব 23 হ'ব তাৰ পিছৰ কুৱেশ্যনছ আৰু বেছি কুৱেশ্যনছ নাই অকমান সময় চাই ল'ব 4 সেন্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা বৃত্তটোৰ ক্ষেত্ৰফল কিমান যদি 4 সেন্টিমিটাৰ হয় এইটো তাৰ মানে বৃত্তটোৰো ব্যাসটো 4 সেন্টিমিটাৰ ব্যাস যদি 4 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধ হ'ব 2 সেন্টিমিটাৰ গতিকে বৃত্তৰ কালি কিমান হ'ব পাই r স্কয়াৰ পাই 2 স্কয়াৰ মানে 4 পাই হ'ব আনসাৰটো তাৰ পিছৰ এটা সায়েন্সৰ কুৱেশ্যন দিছে দ্ৰুতিৰ সূত্ৰত কৰিব লাগে দূৰত্ব গৈছে 12 কিলোমিটাৰ সময় গৈছে 15 মিনিট 15 মিনিটটো 60 ৰে হৰণ কৰি পেলাই ঘন্টা কৰি দিলো মানে 1/4 ঘন্টা এতিয়া দ্ৰুতি মানে কিমান দূৰত্ব হৰণ সময় দ্ৰুতি মানে দূৰত্ব হৰণ সময় দূৰত্ব 12 কিলোমিটাৰ সময় হল 1/4 গতিকে 4 টো ইয়াতে তলত আছে ওপৰত গলে 12 পূৰণ 4 4 12 48 কিলোমিটাৰ/আৱাৰ হ'ব 16 সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতি দিয়া আছে সমান এটো উন্নতি ধৰিলো এটো ভূমি ধৰিলো x x ধৰিলো কৰ্ণটো দিয়া আছে 2√2 তেতিয়া হলে কালি উলিয়াব লাগে সো কালি উলিয়াবৰ কাৰণে এইটো স্কয়াৰ এইটো স্কয়াৰৰ যোগফলৰ সমান গতিকে 2√2x স্কয়াৰ √2 স্কয়াৰ হলে x স্কয়াৰ মানে 2x স্কয়াৰ আৰু ইফালে পালো আমি সো ইফালে পালো আমি 4 * 2 তাৰ মানে 4 * 2 আৰু এটা 2x স্কয়াৰ 2 2 ক্যান্সেল হৈ যাব x স্কয়াৰ মানে থাকিব 4 গতিকে x মানে 2 কালি কিমান হল হাফ পূৰণ ভূমি পূৰণ উন্নতি দুটা x এ হয় x ৰ মান 2 2 বহাই দিলে এটা 2 কাটা গল 2 থাকিল 2 বৰ্গ মানে বৰ্গ সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ মিটাৰ থাকিলে মিটাৰ তাৰ পিছৰ কুৱেশ্যনটো এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে আমি আকৌ সংখ্যাটোৱে পাম সো এটা সংখ্যাৰ বৰ্গৰ পৰা x স্কয়াৰ সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলো মানে 3x বিয়োগ কৰিলো তেতিয়া আকৌ আমি সেই সংখ্যাটোৱে পাম মানে x এ পালো গতিকে x স্কয়াৰ - 3x মানে x গতিকে x স্কয়াৰ = -3x তো ইফালে আনিলে হল +3x অৰ্থাৎ 4x হৈ গল x স্কয়াৰ মানে 4x এটা x এটা ক্যান্সেল হৈ যাব x মানে 4 থাকিব দিস ইজ দা কারেক্ট অ্যানসার তাৰ পিছৰ কুৱেশ্যনটো হল এটা ভগ্নাংশৰ কুৱেশ্যনছ দিছে আৰু পাঁচটা কুৱেশ্যনছ আছে সো ধৰা হল ভগ্নাংশটো x/y এতিয়া হৰ লবটোক 4 দি পূৰণ কৰি দিছো হৰটোক 9 ৰে পূৰণ কৰি দিছো তেতিয়া কি হয় ভগ্নাংশটোৰ প্ৰতিক্ৰমৰ সমান হয় মানে উলটি যায় সো তাৰ পৰা আমি কি পাম বজ্ৰগুণন কৰি পাম আমি 4x স্কয়াৰ 9y স্কয়াৰ ঠিক আছে 4x স্কয়াৰ মানে 2x হোল স্কয়াৰ আৰু 9y স্কয়াৰ মানে 3y হোল স্কয়াৰ ক্যান্সেল 2x আৰু 2x সমান 3x হল তাৰ মানে আমাক কি লাগে x/y কিমান হ'ব 3 টো ইফালে থাকিব 2 টো ৰাইট সাইডত গুচি যাব তেতিয়া হলে 3/2 যদি আপোনালোকে কিবা কথাত বুজি নাপায় এইটো অলপ ৰিপিট কৰি পেলাই চাই ল'ব তাৰ পিছত দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 1:3 r কেটা 1:3 দিয়া আছে কালিৰ অনুপাত উলিয়াব দিছে তো আমি জানো পাই r স্কয়াৰ এইটো এটা 1 আছে তলতো পাই r স্কয়াৰ r ৰ ঠাইত বহাই দিলো আমি 3r বহাই দিলো মানে 3 গুণ আছে এইটো সো ওপৰত থাকিল পাই r স্কয়াৰ আৰু এইটো হল 9 হল 3 স্কয়াৰ হলে 9 হল 9 পাই r স্কয়াৰ হল পাই r স্কয়াৰ ক্যান্সেল 1/9 থাকিলে কারেক্ট অ্যানসার ইজ 1/9 and the next question is এইটো কুৱেশ্যনছ আগতে পাইছিলো 12 বছৰত ডাবল হয় ফুটৰ হাৰ লাগে সো যদিহে আমি জানো সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো হল মূলধন পূৰণ ফুটৰ হাৰ পূৰণ এইটো সময়টো 12 বছৰ ডিভাইডেড বাই 100 সো যেটো সুদ থাকিব এটো সিম্পল ইন্টারেষ্ট মানে সৰল সুদ থাকিব সেই সৰল সুদটোৱে ডাবল হ'ব বুলি কৈছে তাৰ মানে সুদটো প্ৰিন্সিপাল হৈ যাব মানে মূলধনৰ সমান হ'ব আপুনি যিমান পইচা থৈছিল সিমান হৈছে অৰ্থাৎ সুদখিনিয়ে মূলৰ সমান হৈছে সো p = pr12/100 p দুটা থাকিলে p ক্যান্সেল এইটো p ক্যান্সেল r * 12/100 ইফালে 1 থাকিব সো 100 টো আহিব ইয়াতে ওপৰত 12 টো যাব তলত 100 / 12 সো 100 যেতিয়া 12 ৰে হৰণ কৰিম তেতিয়া আমি কিমান পাম 8.33 পাম সো 8.33% যদি আপুনি ইনভেস্ট কৰে 12 বছৰত ডাবল হৈ যাব কিন্তু এটা বহুত কম হয় 12 বছৰ ডাবল হ'বলৈ 3-4 বছৰতে হৈ যায় কিছুমানত সো লাষ্ট নহয় দুটা আছে 21 কুৱেশ্যনটো চাব এটা সমকোণী ত্ৰিভুজৰ জখলা এখন আছে
এইটো সমকোণী ত্ৰিভুজ ধৰণৰ হ'ব যেহেতু এইখন ৱাল 5 মিটাৰ আছে ৱালখন জখলাটো 13 মিটাৰ আছে তেতিয়াহ'লে আমাৰ এই ডিষ্টেন্সটো উলিয়াব লাগে মানে জখলাৰ গড়ৰ পৰা ৱাললৈকে সো এইটো পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰিম 13 স্কয়াৰ সমান 5 স্কয়াৰ আৰু এইটো x স্কয়াৰ হ'ব সো 5 স্কয়াৰ মানে 25 13 স্কয়াৰ মানে 169 25 টো ইফালে আহিলে মাইনাস হ'ব 144 হ'ল x স্কয়াৰ মানে যদি 144 144 টো হ'ল 12 ৰ বৰ্গ তাৰ মানে x মানে 12 হ'ব অৰ্থাৎ জখলাখনৰ তলৰ পৰা ৱালখনলৈকে 12 হ'ব এবাৰ চাই লব আপোনালোকে স্লোলি কুৱেশ্যন নম্বৰ 22 এইটোত আছে a plus b whole square মানে c a minus b whole square মানে d আমাক কুৱেশ্যনটোত c minus d উলিয়াব দিছে তো এনেকৈ পাইছো কেনেকৈ আছিলে বা আপোনালোকে অলপ মনত কৰিব সো a minus b মানে কি মানে a plus b whole square minus a minus b whole square সো আমি সেইটো কোনটো সূত্ৰত খটুৱাব পাৰো a square minus b square মানে a মানে a plus b আছে b মানে a minus b আছে তো a plus b whole into a minus b সো ইয়াতে b b ক্যান্সেল হৈ যাব ইয়াতে a a ক্যান্সেল হৈ যাব ইয়াতে থাকিব 2a ইয়াতে থাকিব 2b 2 দুগুণ 4 আৰু ab 4ab is the correct answer সো এই ভিডিওটোৰ লাষ্ট ম্যাথটো আমি কৰিবলৈ লৈছো 1 মিটাৰ কিউবৰ ঘনক এটাৰ পৰা 1 সেন্টিমিটাৰ কিউবৰ আমি কিমান কাটিব পাৰো বহুত কাটিব পাৰিম সো কিমানটা পাৰিম চাব 1 মিটাৰ কিউব মানে কিমান 1 মিটাৰত থাকে 100 সেন্টিমিটাৰ অৰ্থাৎ 100 সেন্টিমিটাৰ কিউব তাৰমানে কিমান সেন্টিমিটাৰ কিউব হ'ল 6টা শূন্য হ'ব অৰ্থাৎ এইটো হ'ব আপোনাৰ 10 লাখ এটা 1 সেন্টিমিটাৰ কিউব সো টোটাল হ'ল 1 মিটাৰটো হ'ল 10 লাখ সেন্টিমিটাৰ কিউব আৰু এটা সেন্টিমিটাৰ কিউবৰ বাকচত কিমান থাকে 1 সেন্টিমিটাৰ কিউব থাকে গতিকে মুঠ কিমানটা কাটিব পাৰিম আমি সেই ডাঙৰটোৰ পৰা 1 লাখ হৰণ 1 অৰ্থাৎ সৰি 10 লাখ হৰণ 1 সমান 10 লাখ হ'ব সো ভিডিওটো অলপ দীঘলীয়া হ'ল আপোনালোকৰ কাৰণে এইখিনি যুগুত কৰি উলিয়াইছো ভাল পালে কমেন্ট কৰি জনাব আৰু শেয়াৰ কৰিব আৰু ভিডিওটো লাইক কৰি থৈ দিব যাতে পিছত আপোনালোকে চাব খুজিলে চাব পাৰে কাৰণ নহলে ভিডিওটো গুচি যাব সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দ্য হোল ভিডিও আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি বেলেগ বেলেগ ভিডিও বনাই থাকিম থ্যাংক ইউ